নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কৰোনাৰ ভ্যাকচিন কোভিশিল্ডক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আপুনি কৰোনাৰ ভ্যাকচিন কোভিশিল্ড লৈছিল নেকি কোভিশিল্ড নিৰ্মাণকাৰী কোম্পানীৰ শেহতীয়া ঘোষণাত আতংকিত বিশ্ব আৰু তাৰ মাজতে কোভিশিল্ডক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আপুনি কৰোনাৰ ভ্যাকচিন কোভিশিল্ড লৈছিল নেকি কোভিশিল্ড প্ৰস্তুতকাৰীৰ শেহতীয়া ঘোষণাত আতংকিত বিশ্ব আৰু এইবাৰ কোভিশিল্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কোভিশিল্ড ভ্যাকচিনক লৈ চিন্তাৰ কোনো কাৰণ নাই ময়ো কোভিশিল্ড ভ্যাকচিন লৈছিলোঁ কোভিশিল্ড ভ্যাকচিন লৈ ময়ো সুস্থ সবল হৈ আছোঁ এই সন্দৰ্ভত বা কোভিশিল্ড ভ্যাকচিন সন্দৰ্ভত সিপিএম বাওপন্থীয়ে ভুল ব্যাখ্যা দিছে এই মন্তব্য মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ভ্যাকচিন লোৱাৰ 6 সপ্তাহৰ ভিতৰতহে পাৰ্শ্বক্ৰিয়া হ'ব পাৰে কিন্তু সেই 6 সপ্তাহ কেতিয়াবাই পাৰ হৈ গ'ল প্ৰতিবেদনত আছে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰেষ্ট ইংৰাজী পঢ়িব নজনাৰ কাৰণে কোভিড ভ্যাকচিন সন্দৰ্ভত বহুতে ভুল ব্যাখ্যা দিছে কোভিড ভ্যাকচিন কোভিশিল্ড সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আগন্তুক 24 ঘণ্টাত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী চুম ৰংহাঙৰ দেশবাহান গুৱাহাটী মহানগৰীৰ হেলথ চিটি হাস্পাতালত টেকনিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কাৰ্বি পৰিষদৰ প্ৰাক্তন চিএম পদৰ দায়িত্বত থকাৰ লগতে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ খনি আৰু পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল ৰংহাং বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ এইবাৰ নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ হাজাৰ হাজাৰ মুছলমান জনতাক শপত বাক্য পাঠ কৰোৱালে বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 10 বছৰে শাসনত থাকি বিজেপিয়ে কেৱল মুছলমান লোকৰ ওপৰত অত্যাচাৰ চলালে বিজেপিক আৰু সুযোগ নিদিব বিজেপি চৰকাৰ ভাঙিবলৈ এইবাৰ সাজু হওক ৰাজ্যৰ মুছলমান জনতা এই মন্তব্য বিধায়ক অখিল গগৈৰ ৰাজ্যৰ হাজাৰ হাজাৰ মুছলমান জনতাক শপত বাক্য পাঠ কৰোৱালে বিধায়ক অখিল গগৈয়ে সাম্প্ৰদায়িক বিজেপি আৰু AIUDFক ভোট নিদিবলৈ শপত বাক্য পাঠ কৰোৱালে বিধায়ক অখিল গগৈয়ে হাজাৰ হাজাৰ মুছলমান ৰাজ্যৰ জয় অসম ধ্বনিৰে কঁপি উঠিল ধুবুৰী লোকসভা সমষ্টি অখিল গগৈৰ নিৰ্বাচনী সভাত বদৰুদ্দিন আজমল মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ ধ্বনি ৰাইজৰ বদৰুদ্দিন আজমল আৰু বিজেপিক বৰ্জন কৰিবলৈ সংকল্প ল'লে হাজাৰ হাজাৰ মুছলমান জনতাই মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই কিয় এতিয়া মুছলমানৰ ওচৰত ভোট ভিক্ষা কৰি আছে এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে লগতে কয় যে মুছলমান ৰাজ্যৰ অবিহনে বিজেপি জিকিব নোৱাৰে বুলি বুজি উঠিছে বিজেপিক আৰু বদৰুদ্দিন আজমলক ভোট দিয়া আৰু নিজৰ ভৰিত কুঠাৰ মাৰি লোৱা একেই কথা মুছলমান জনতাক উদ্দেশ্যি এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ দেশত হঠাৎ বৃদ্ধি হৈছে হাৰ্ট এটেকৰ ঘটনা আৰু এইবাৰ নামাজ আদায় কৰি থাকোঁতেই হাৰ্ট এটেকত মৃত্যু হৈছে এজন লোকৰ কোভিড ভ্যাকচিন লোৱাৰ পাছতে দেশত হাৰ্ট এটেক বৃদ্ধি পোৱা বুলি চলিছে বিতৰ্ক হঠাৎ দেশত বৃদ্ধি হৈছে হাৰ্ট এটেকৰ ঘটনা আৰু এইবাৰ নামাজ আদায় কৰি থাকোঁতেই হাৰ্ট এটেকত মৃত্যু হৈছে এজন লোকৰ নামাজ আদায় কৰি থাকোঁতে ঢলি পৰিল এজন লোক হাৰ্ট এটেকৰ বাবে হঠাৎ মৃত্যু হ'ল লোকজনৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত মৃত্যু হয় নামাজ আদায়কাৰী ব্যক্তিজনৰ
আৰু কেমেৰাত বন্দী হৈছে এই সমগ্ৰ ঘটনা। উল্লেখযোগ্য যে কৰোনাৰ ভেকচিন লোৱাৰ পাছতেই দেশত হাৰ্ট এটেক বৃদ্ধি পোৱা বুলি চলিছে বিতৰ্ক। আৰু ইতিমধ্যে ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথাও আদালতত স্বীকাৰ কৰিছে এই কোভিড ভেকচিন নিৰ্মাণকাৰী কোম্পানীয়ে। পৰৱৰ্তী খবৰ, বিজেপি সাংসদ ব্ৰিজভূষণ সিঙৰ পুত্ৰক টিকট দিয়াত অসন্তুষ্ট দেশৰ মল্লযুঁজাৰুসকল। বিজেপিয়ে নাৰী সুৰক্ষাক গুৰুত্ব নিদিয়াৰ অভিযোগ মল্লযুঁজাৰুসকলৰ। দেশৰ শীৰ্ষ মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত কাইজাৰগঞ্জ উত্তৰ প্ৰদেশৰ বিজেপিৰ সাংসদ ব্ৰিজভূষণ চৰণ সিঙৰ টিকট বাতিল কৰাৰ সময়তে দলটোৱে তেওঁৰ পুত্ৰ কৰণ চৰণ সিঙক টিকট প্ৰদান কৰিছে। সাহসীয় দলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে দেশৰ মহিলা মল্লযুঁজাৰুসকল। বহু মহিলা মল্লযুঁজাৰুৰ গুৰুতৰ অভিযোগৰ পাছতো ব্ৰিজভূষণৰ পৰিয়ালে কৈশোৰগঞ্জত টিকট পোৱাক লৈ ছ'চিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি হৈছে। অলিম্পিকৰ পদক লাভ কৰা দেশৰ প্ৰথম তথা একমাত্ৰ মহিলা মল্লযুঁজাৰু সাক্ষী মালিকে ইনষ্টাগ্ৰামত লিখিছে, দেশৰ কন্যাসকলে পৰাস্ত হৈছে আৰু ব্ৰিজভূষণ জয়ী হৈছে। আমি সকলোৱে নিজৰ কেৰিয়াৰ বাজিত ৰাখিলোঁ, দিনক দিনে ৰাস্তাত শুই থাকিলোঁ, ৰ'দ আৰু বৰষুণত কটালোঁ। আজিলৈকে ব্ৰিজভূষণক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আমি একো দাবী কৰা নাছিলোঁ, মাত্ৰ পদত্যাগহে দাবী কৰিছিলোঁ। গ্ৰেপ্তাৰ এৰি আজি তেওঁৰ পুত্ৰক টিকট দি আপুনি দেশৰ কোটি কোটি কন্যাৰ মনোবল ভাঙি পেলালে। যদি টিকট মাত্ৰ এটা পৰিয়াললৈ যায় তেন্তে এজন মানুহৰ সন্মুখত দেশৰ চৰকাৰ ইমান দুৰ্বল নেকি? উল্লেখযোগ্য যে ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদত সাক্ষী মালিকে অগ্ৰণী ভূমিকা পালন কৰিছিল। কৰণক টিকট দিয়াৰ সন্দৰ্ভত সাক্ষীয়ে লিখা পষ্টত বজৰং পুনিয়া আৰু বিনেশ ফোগাটক টেগ কৰিছে। ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰিজভূষণ চৰণ সিঙৰ তিনি পুত্ৰৰ ভিতৰত কনিষ্ঠ পুত্ৰ কৰণ শৰণ সিং। 28 বছৰীয়া কৰণে এই বছৰৰ ফেব্ৰুৱাৰী মাহতে উত্তৰ প্ৰদেশ মল্লযুঁজ সন্থাৰ সভাপতি হৈছিল। অৰ্থাৎ যেতিয়া ৰাজধানী দিল্লীত সাক্ষী মালিক বিনেশ ফোগাট, বজৰং পুনিয়া আদিয়ে ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, তেতিয়া কৰণ আছিল UP ৰেছলিং এছ'চিয়েশ্যনৰ সভাপতি। কৰণ নিজে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰেপ শ্বুটাৰ হিচাপে পৰিগণিত হৈছে। 2024 চনৰ সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে মূলসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ওলাইছে কৰণ। আৰু ব্ৰিজভূষণ চৰণ সিঙৰ জ্যেষ্ঠ পুত্ৰ প্ৰতীক ভূষণ সিঙ সদৰৰ বিজেপি বিধায়ক। 6 বাৰৰ সাংসদ ব্ৰিজভূষণ চৰণ সিং কৈশোৰগঞ্জৰ পৰা 5 বাৰকৈ নিৰ্বাচিত হৈছে। ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেশ্যনৰ সভাপতি হৈ থকাৰ সময়ত মহিলা মল্লযুঁজাৰুসকলে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে। সিঙৰ বিৰুদ্ধে ৰুজু হোৱা এফআইআৰ দুটাত যৌন নিৰ্যাতনৰ কমেও 15টা কাণ্ডৰ বিশদ বিৱৰণ দিয়া হৈছে, য'ত অনুপযুক্ত স্পৰ্শ আৰু নিৰ্যাতনৰ 10টা কাণ্ডও আছে। মহিলা মল্লযুঁজাৰুৰ স্তনত হাত থৈ নাভি স্পৰ্শ কৰা আৰু ভয় দেখুওৱাৰ দৰে বহু অভিযোগ উত্থাপন হৈছে এইগৰাকী বিজেপি সাংসদৰ বিৰুদ্ধে।